Hello friends, welcome to Solo Survivor. Today in this video, I'm going to show you about my books and I'll be telling you what I'm preparing for. Actually, in the last video, one of my commenters commented that I need to show my study table. That's why I have prepared this video. Hope you like this video and please keep watching till the end. আৰু এতিয়া মই ভিডিঅ'টো মাজে মাজে অসমীয়াত ক'ম আৰু ইংলিছ কোৱাৰ কাৰণে অভাৰ স্মাৰ্ট দেখুৱাইছোঁ বুলি আপোনালোকে নাভাবিব আপোনালোকে প্লিজ বেয়া নাপাব Okay guys, there's my study table here and my this all the maps of the oval of the room and bed as well and this all that situation and here you can see some books and I'm just opening this window to let the light come inside the room. I hope more kitab এইবিলাক স্কুলৰ কিতাপ নহয় দিয়ক এইবিলাক গোটেই মানে মোৰ জব প্ৰিপাৰেশ্যনৰ কাৰণে যিখিনি APSC আৰু UPSCৰ কিতাপ আছে তাতে আৰু এইটো মোৰ টেবুল সৰু টেবুল ইয়াত বিশেষ বস্তু নাই এইটো চাওক এটা প্ৰডাক্ট হয় মানে চুলিৰ মানে গ্ৰথৰ কাৰণে হেয়াৰ ফল কমি যায় আৰু এইটো বাডিং এক্সপাৰেণ্ট নামৰ ইউটিউবাৰ এজনীয়ে মানে এইটো স্পন্সৰ কৰা আছিলে আৰু তাকে দেখি মই এইটো লৈছোঁ আৰু বাডিং এক্সপাৰেণ্ট আপোনালোকে চিনি পাই বোধহয় তেখেতক এইবাৰে APSCত ACS বিষয়া হিচাপে চিলেকশ্যন পাইছে তেখেতে আৰু এইটো লেম্প চাওক এইটো আপোনালোকৰ ইচ্ছা অনুযায়ী তেনেকৈ যেনেকৈ লাগে ফল কৰি কিনে আপোনালোকে ইউজ কৰিব পাৰে এইটো চাৰ্জিং লেম্প হয় বঢ়িয়া এইটো নামটো চাব পাৰে ৱেৰ্ড অফ এইটো এমাজনত অৰ্ডাৰ কৰি লৈছিলোঁ আপোনালোকে ল'ব পাৰে যদি বিচাৰে এইটো টাচ হয় এনেকৈ চাব পাৰে টাচ কৰি দিম মই 1 2 3 এইটো এনে টাচ এইটো পাৱাৰ কোৱালিটিটো বঢ়াব পাৰে এনেকৈ এইটো অফ হৈ যাব এতিয়া চাওক এতিয়া চাব হা ইয়াৰ কালাৰটো চেঞ্জ হৈ যাব লাইটৰ ক'ত চেঞ্জ হৈ গ'ল এনেকৈ চেঞ্জ হ'ব পাৰে কৰিব পাৰে আপোনালোকে যেনেকৈ ভাল পায় এইটো হ'ল ৱাটছ এইটো গিলাচত কলম ৰাখোঁ এইটো চাৰ্জিঙৰ কাৰণে আৰু এইবিলাক যে কিতাপ দেখিছে আপোনালোকে এইবোৰ কিতাপ মই 3 মাহমান আগতে লৈছোঁ এইখিনি গোটেই কিতাপ কিনোতে 10,000 বা 12,000 ঠিক তেনেকুৱা কিতাপ দাম পৰিছে দুখনমান কিতাপ আগতে কিনা আছিলে আৰু APSC যে দিছিলোঁ তেতিয়া এইখিনি কিতাপ নাছিলে 3খনমানহে কিতাপ আছিলে লুচেন্স এখন আছিলে আছামিয়াৰ বুক আছিলে আৰু সেনেকৈ বেলেগ নাছিলে এইবিলাক কিতাপ কিনিবৰ কাৰণে যে মই পইচা পাইছোঁ সেইবিলাক মই ঘৰৰ পৰা লোৱা নহয় বা মই নিজে কিবা হাজিৰা কৰি যে পাইছোঁ সেনেকুৱাও নহয় একচুৱেলি মাটি বিক্ৰী কৰি পোৱা পইচাৰে 13,000 টকা পাইছিলোঁ 30,000 টকাত বন্দোবস্ত কৰা আছিলে মাটিখিনি কিন্তু 13,000হে দিছে কাৰণ বহুত কাজিয়া পেচালৰ অন্তত মানে বস্তুবিলাক এতিয়াও খেলি মেলি আছে এতিয়া 13,000 টকা মই আৰু ৰিটাৰ্ণ দিব লাগে মানে মাটি আমি মামাৰ ল'ৰাৰ লগত মাটিখিনি হেৰি কৰিছিলোঁ ৰাখিছিলোঁ ফৰেষ্ট এৰিয়াৰ মাটি হয় ফৰেষ্ট মানে পাহাৰৰ ফৰেষ্টৰে এইবিলাক এলাও নকৰে খেতি কৰিবৰ কাৰণে সাধাৰণতে তথাপি মানুহবিলাকে কৰি আছে যিহেতু আৰু ময়ো প্ৰয়োজনৰ কাৰণে সেই মাটিখিনি বিক্ৰী কৰি দিলোঁ মইতো জানো সেইবিলাক ইলিগেল কাম হয় তথাপি এতিয়া মামাৰ ল'ৰা দুজন মানে এটা সৰু মামা এটা ডাঙৰ মামাৰ ল'ৰাটোৱে মানে কাজিয়া পেচাল কৰি থাকে মাটিখিনি বঢ়াই লয় কিবা লয় সেনেকৈ বাৰে সেইকাৰণে এতিয়া মাটিখিনি বিক্ৰী কৰি দিয়া ভাল বুলি কিনে তাত থাকি লাভো নাই আৰু অলপ আমাৰ ইয়াৰ পৰা দূৰৰ হয় কাহিবাৰী এৰিয়া গৈ ৰংজুলি থানাৰ অন্তৰ্গত হয় তাতে আছে মাটিটো পাহাৰ এৰিয়াতে হয় আৰু সেইকাৰণে মাটিখিনি বিক্ৰী কৰি দিলোঁ এতিয়া মাটি বিক্ৰী কৰা স্বত্তেও সিহঁতে মাটিখিনিত মোৰ যিখিনি ভাগত আছিলে সেইখিনি মাটিত কিবা ৰবাৰ গাছ লগাই দিছে আৰু এতিয়া যাক মই বিক্ৰী কৰিছিলোঁ মাটিটো সঞ্জিত ৰাভা বুলি সি এতিয়া মোৰ পইচাটো ৰিটাৰ্ণ বিচাৰিছে এতিয়া মোৰ টেনশ্যন পইচাখিনি ৰিটাৰ্ণ দিয়াত কিতাপটো কিনিলোঁ দিচোন যে নহওক কিতাপটো মোৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আছিলে এতিয়া কি কৰোঁ কি নকৰোঁ ভাবি পোৱা নাই এইটোতো কেছ দিলে কেছ লাগি যাব মোৰ APS ফ্ৰেণ্ড এজনক মই ইয়াৰ বিষয়ে অলপ সুধিছিলোঁ মানে সেইটো মাটিখিনি তাত খেতি কৰা সেইবিলাক মানে এলাও নকৰে আৰু এইবিলাক ফৰেষ্টাৰ বা পুলিচ চব লগাই দিলে মানে ডেঞ্জাৰ হৈ যায় বস্তুটো নাজানো কেনেকুৱা কি হয় যি হয় হ'ব আৰু ভয় কৰিও লাভ নাই সঁচাটো সঁচা মিছাটো মিছা এতিয়া তো মই পইচাটো ৰিটাৰ্ণ দিব লাগিব আৰু সিহঁতটো কি নকৰোঁ চাব লাগিব চাই ল'ম কেনেকুৱা কি হয় সেয়ে ক'লোঁ আৰু পইচা মানে কিতাপখিনি কোনোমতে কিনিলোঁ APSC আৰু UPSCৰ কিতাপ আছে সেইখিনি গোটেই প্ৰথমতে আপোনালোকক মোৰ চিলেবাছটো দেখুৱাব লাগিব APSC আৰু UPSCৰ চিলেবাছটো চেম হয় গোটেইখিনি একে খালি APSCৰ কাৰণে অসমৰ ৰিলেটেড হেৰিবিলাক পঢ়িব লাগিব আৰু অসমৰ বিষয়ে আহে APSCত 30% ঠিক তেনেকুৱা কিমান বা
এনেকৈ অসমৰ বিষয়ে সোধে আৰু APSCত প্ৰিলিমছত দুটা পেপাৰ থাকে, CSAT আৰু GS পেপাৰ থাকে। CSATত কোৱালিফাইং 33% মাৰ্কছ লাগে আৰু GS পেপাৰত আপোনাৰ মেইনছৰ কাৰণে চিলেকশ্যন তাৰ ওপৰতে নিৰ্ভৰ কৰি হয়, মানে মাৰ্কছটো বেছি পাব লাগিব, ৰেংক পাব লাগিব, মানে যিমানটা পোষ্ট থাকে তাৰ ক্ষেত্ৰত যিমানকেইটা কেণ্ডিডেটছক মেইনছৰ কাৰণে চিলেক্ট কৰে ঠিক তেনেকুৱা সেইটো ৰেংক পালেহে আপোনালোকে মানে প্ৰিলিমছটো ক্লিয়াৰ কৰিব পাৰিব। তাৰপিছত মেইনছৰ পিছত ইপিনে ভাইভা থাকিব, ভাইভাৰ পিছত ইপিনে ভাইভাটো ক্লিয়াৰ কৰিলে ফাইনেল যেতিয়া চিলেকশ্যন লিষ্টত নাম আহি যাব তেতিয়াতো আপুনি হয় ACS হ'ব, নহয় APS হ'ব, নহয় কিবা নহ'লে বা ঠিক তেনেকৈ APSC চেম হয় চিলেবাছটো। এইটো মানে এটলাছ মানে মেপ টেপ যে থাকে, এটলাছ বুক এখন কিনিব লাগিব, এইটো পুৰণি বহুত দিনৰ, এইটো নহয় যেনিবা এতিয়া। অ'কে, এতিয়া আৰম্ভ কৰিছোঁ মোৰ কিতাপবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে। এইটো লেক্সিকন এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউড, এইটো এটা পেপাৰ হয়, পেপাৰ 4 হয়। এইটো চিভিল ছাৰ্ভিচৰ মানে APSC UPSC যিকোনো ষ্টেট PSCৰ কাৰণে হৈছে আৰু এইটো আছামীয়াৰ বুক হয়। তো APSC যোৱাবাৰ যে APSC দিছিলোঁ তেতিয়া লোৱা কিতাপ আছিলে এইটো। যোৱাবাৰ APSCত মই কিন্তু কিতাপ বেছিকৈ নাছিলে, মোৰ কেইখনমানহে আছিলে, APSCটো ভালকৈ দিয়া নাছিলোঁ, এইবাৰে ভালকৈ দিম। এইটো হ'ল মৃণাল পাটিল ছাৰৰ, এইটো এইটো প্ৰিলিমছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে, UPSCৰ হয়, বহুত বেছি ইম্পৰ্টেণ্ট কিতাপ, এইটোতো লাগিবই। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এক্সামৰ মেইন হয়, মেইন মানে মেটেৰিয়েল হয় আৰু ষ্টাডি মেটেৰিয়েল, সেইটো ইম্পৰ্টেণ্ট হ'ব প্ৰেক্টিছ কৰিবৰ কাৰণে। এইটো মেইনছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, মেইনছৰ এইটো সিং মেমৰ ইংলিছ গ্ৰামাৰ হয়। এইটো ভকেবুলাৰী ব্লেক বুক, এইটো হ'ল এইটো শশাংক সাজৱান ছাৰৰ, এইটো UPSC মেণ্টৰ হয়, এখেত ইউটিউব চেনেল এটা আছে শশাংক সাজৱান সেনেকৈ। আৰু এইটো হ'ল UPSCৰ যিবিলাক ষ্টাডি মেটেৰিয়েল আছে, তাৰমানে বহুত ধৰণৰ কিতাপ আছে, ষ্টেণ্ডাৰ্ড বুকৰ পৰা আদি কৰি ৰিফাৰেঞ্চ বুক কিবাকিবি। আৰু এই যে ইয়াতে 7খন কিতাপ আছে তেখেতৰ, 1খন 2খন 3খন 4খন 5খন 6খন 7খন, আৰু এই 7খন কিতাপত এইটো এটা ছেট হয়, গোটেইখিনি UPSC এক্সামৰ মানে বস্তুবিলাক কম্পেণ্ডিয়াম হয়, চামাৰি কৰি কিনে লিখা হৈছে কিতাপকেইখন। এইটো আপোনালোকে চাব, এইটো মই আনিছোঁ, ইয়াকে ফ'ল' কৰিব লাগিব বুলি ভাবিছোঁ। ষ্টাডিটো ভালকৈ কৰা হোৱা নাই, একবাৰ ট্ৰাই এটা দি চাম UPSCৰ কাৰণে। APSCৰ কাৰণেতো দিমেই, যোৱাবাৰ দিছিলোঁ APSCৰ CSAT পেপাৰটো ক্লিয়াৰ কৰিছোঁ মই, কিন্তু GS পেপাৰটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, সেইকাৰণে নাম নাহিলে মেইনছৰ কাৰণে। কিতাপো নাছিলে, ৰিচোৰ্চ নাছিলে, এতিয়াতো ৰিচোৰ্চ আছে কিন্তু পঢ়াহে কথা আৰু ন। এইটোও নাছিলে মোৰ APSC যেতিয়া দিছিলোঁ, এইটো কিতাপো নাছিলে। এইটো আছামৰ জিকে হয়, এইটো হ'ল আপোনাৰ লক্ষ্মীকান্ত, এইটো হ'ল UPSCৰ মানে প্ৰিপাৰেশ্যনৰ কাৰণে যিটো পলিটি আছে নহয়, পলিটিৰ মানে বাইবেল স্বৰূপ, মানে মাষ্ট ৰিড বুক আৰু কি। এইটো হ'ল আছামৰ হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ, এইটো APSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, প্ৰিলিমছৰ হয়, এইটো মেইনছৰ নহয় বোধহয়, মেইনছৰ নাই, প্ৰিলিমছৰহে মাত্ৰ। এইটো লুচেন্সৰ এইটো অবজেক্টিভ টাইপ বুক হয়, মানে যিবিলাক প্ৰশ্ন মানে কোনটো এক্সামত কি প্ৰশ্ন আহিছিলে লুচেন্স কিতাপৰ পৰা, এই লুচেন্স কিতাপৰ মেইন কিতাপটো এইটো হয় একচুৱেলি, এইটো কনচেপচুৱেল কিতাপ হয়, আৰু এইটো হ'ল জাষ্ট অবজেক্টিভ মানে জাষ্ট কুৱেশ্যন পেপাৰ, আৰু ইয়াতে কনচেপচুৱেল মানে বস্তুবিলাক। একচুৱেলি এই লুচেন্স কিতাপখন বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াতে বহুতকেইটা ভাগ থাকে, পলিটিৰ পৰা আদি কৰি হিষ্ট্ৰী জিঅ'গ্ৰাফী চবখিনি বস্তু আছে। আৰু এইটো বস্তু গোটেইখিনি মানে পঢ়িব পাৰিলেতো আৰু কথাই নাই, যিকোনো এক্সামে ক্ৰেক কৰিব পাৰিব, মোৰ বোধেতো UPSCও ক্ৰেক কৰিব পাৰিব ইয়াৰ বস্তুখিনি যদি ভালকৈ জানে। আৰু দুই এটা ভেলু এডিশ্যন লাগিব দেচোন, ইয়াত চবখিনি বস্তু নাথাকিলেও মানে নাই, তথাপিও অলপ চলপ ভেলু এডিট কৰিলে আপোনালোকে যিকোনো এক্সাম ক্ৰেক কৰিব পাৰিব। এতিয়া যেনিবা মেথমেটিক্স ৰিজনিং সেইবিলাক নাথাকে, যিবিলাক আছে আৰু ন, ছায়েন্স হিষ্ট্ৰী পলিটি ইকনমিক্স চবখিনি বহুত ভালদৰে আছে মোৰ, যিবিলাক মই যেনেকৈ জানো। কিন্তু আৰু এইবিলাক হ'ল গোটেই NCERT বুক, NCERT ক্লাছ 12ৰ 6ৰ পৰা ক্লাছ 12লৈকে। এতিয়া NCERT বুকছৰ মোৰ এজন বন্ধু আছে UPSC এক্সাম দিয়া, তেখেতে কোৱা মতেতো তেখেতে হেনো UPSCৰ ভাইভালৈকে গৈছিলে, আৰু ভাইভাটো ক্লিয়াৰ নহ'ল তেখেতৰ, অৰুণাচলৰ হয় তেখেত।
তেখেতৰ নামটো কি আছিলে কিবা পিয়াতি বুলি আছে ৰ'ব পাহৰিলোঁ ৰ'ব যিয়ে নহওক তেখেতে কৈছিলে মানে এইবিলাক বহুত বেছিক হয় এনচিইআৰটি কিতাপ আৰু এইবিলাক গোটেইখিনি পঢ়িব নালাগে বহুত ইজি তেখেতে মাত্ৰ ষ্টেণ্ডাৰ্ড বুকছ কিছুমান পঢ়িবৰ কাৰণে কৈছিলে কাৰণ ৰিচৰ্চেছ যিমান পাৰে কম হোৱাটো ভাল ৰিচৰ্চেছ মানে কম হ'ব লাগে কিন্তু মাল্টিপল টাইমছ মানে ৰিভিজন হ'ব লাগে বাৰে বাৰে পঢ়িব লাগে কম বস্তু কাৰণ মানুহৰ চব বস্তু মনত ৰখা সম্ভৱ নহয় প্ৰেক্টিছ মেক্স পাৰফেক্ট প্ৰেক্টিছ কৰি থাকিলে যিকোনো বস্তু মানে বেছি আয়ত্তলৈ আহে না সেইকাৰণে এইবাৰ UPSCত তেখেতৰ বেয়া হৈছে তাৰমানে চিচাটত হেনো তেখেতৰ মাৰ্কছটো কম আহিলে কিন্তু GS পেপাৰত ভাল নাম্বাৰ আহিছিলে বহুত বেছি নাম্বাৰ তো বন্ধুসকল এইখিনিয়ে আপোনালোকে এই যোৱা ভিডিঅ'ত যে মই লিখিছিলোঁ হাউ আই কিবা লিখি আছিলোঁ মানে গভৰ্ণমেণ্ট জব কেনেকৈ মানে মই পায়ো হেৰুৱাইছিলোঁ ঠিক তেনেকুৱা এটা যে ইউটিউব ভিডিঅ' দিছিলোঁ তাতে বহুত পজিটিভ কমেণ্টছ আহিছে মানুহবিলাকে ভাল মানুহ বহুত আছে আৰু মই ভাবোঁ তেখেতসকলেহে মানে মোৰ প্ৰকৃত বন্ধু যিবিলাকে মোক এনকাৰেজমেণ্ট দিয়ে আৰু বহুত ভাল লাগিছে সেইখিনি পাই মই আৰু এইখিনিয়ে আপোনালোকক এজনে কমেণ্ট কৰিছিলে মোৰ ষ্টাডি বুকছ বা টেবুলটো দেখাব লাগে বুলি কোনে সেইকাৰণে ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু জানে মই ইনকাম নকৰোঁ ইউটিউব চেনেলৰ পৰা আৰু প্ৰব্লেমত ফচি আছোঁ বহুতখিনি অ'কে বাই গাইজ